নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল বলগতে সামগ্ৰী নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত এই পৰ্যন্ত 10 জন ৰেলযাত্ৰীৰ মৃত্যু হৈছে পুষ্পক এক্সপ্ৰেছ আৰু কৰ্ণাটক এক্সপ্ৰেছৰ মাজত হোৱা ঘটনাই কপাই গৈছে দেশ চলন্ত ৰেলত পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা এই অগ্নিকাণ্ডৰ খবৰ শুনি প্ৰাণৰ মমতাত ৰেলৰ পৰা যাত্ৰী ভয়ংকৰ ঘটনাত এই পৰ্যন্ত 10 জন ৰেলযাত্ৰীৰ কৰুণ মৃত্যু হৈছে কেইবাজনো ৰেলযাত্ৰী আহত হৈছে এই ভয়ংকৰ ঘটনাত মৃত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে জাপ দিয়া বহু যাত্ৰীক মহতিয়াই নিলে আন এখন ৰেলে মহাৰাষ্ট্ৰৰ জলগাঁৱৰ পৰাণ্ডা ৰেল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা উল্লেখযোগ্য যে পুষ্পক এক্সপ্ৰেছত জুই লগা বুলি ওলাইছিল উৰা বাতৰি আৰু এই উৰা বাতৰিৰ পিছতে হোৱা লাগিছিল ৰেলযাত্ৰীসকলৰ মাজত যাৰ ফলত ৰেলৰ পৰা জাপ মাৰোতে যাত্ৰীসকলক মহতিয়াই নিলে কৰ্ণাটক এক্সপ্ৰেছে আৰু এই ভয়ংকৰ ঘটনাত ইতিমধ্যে 10 জন লোকৰ মৃত্যু হৈছে লগতে আহত হৈছে আন কেইবাজনো ব্যক্তি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ দেশৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বিজেপিক আৰু সমৰ্থন নকৰে নীতিশ কুমাৰৰ জেডিইউ দলে মণিপুৰত এইবাৰ বিজেপিৰ সংগ ত্যাগ কৰিলে নীতিশ কুমাৰৰ জেডিইউ দলে এনডিএ চৰকাৰত নীতিশ কুমাৰ দলৰ এইটো প্ৰথমটো আঘাত আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে জেডিইউৱে বিজেপিৰ মিত্ৰতা প্ৰত্যাহাৰ কৰাত এতিয়া ভংগ হ'ব নেকি বিজেপি চৰকাৰ এনডিএ চৰকাৰক বিপদত পেলালে কিংমেকাৰ নীতিশ কুমাৰৰ জেডিইউৱে বিজেপিৰ সংগ ত্যাগ কৰিলে নীতিশ কুমাৰৰ জেডিইউ দলে বিজেপিৰ সংগ ত্যাগ কৰি বিৰোধীৰ আসনত বহিব এতিয়া জেডিইউ কেন্দ্ৰৰ এনডিএ চৰকাৰত নীতিশ কুমাৰৰ প্ৰথমটো আঘাত মণিপুৰৰ এন বীৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ জেডিইউ বীৰেন সিঙৰ নেতৃত্বত মণিপুৰত চলি আছে বৰ্তমান এনডিএ চৰকাৰ আৰু মণিপুৰত জেডিইউৰ আছে মাত্ৰ এজন বিধায়ক এতিয়াৰ পৰা বিৰোধীৰ শাৰীত বহিব জেডিইউৰ বিধায়কজন জেডিইউৰ মণিপুৰৰ মুৰব্বীৰ পত্ৰ ৰাজ্যপাল অজয় ভাল্লালৈ উল্লেখযোগ্য যে 2022ত জেডিইউৱে নিৰ্বাচনত লাভ কৰিছিল 6খন আসন কিন্তু নিৰ্বাচনৰ পিছতে 5 গৰাকী বিধায়কে বিজেপিত যোগদান কৰিছিল জেডিইউৰ 5 গৰাকী বিধায়কে বিজেপিত যোগদান কৰিছিল আৰু মাত্ৰ এজন বিধায়কে সমৰ্থন জনাই আছিল বীৰেন সিং চৰকাৰলৈ আৰু সেইগৰাকী বিধায়কে এতিয়া সমৰ্থন প্ৰত্যাহাৰ কৰিছে বা এই দলটোৱে সমৰ্থন প্ৰত্যাহাৰ কৰিছে আৰু জেডিইউ দলৰ সমৰ্থন প্ৰত্যাহাৰৰ ফলত সাহসীয়া দলৰ শক্তি 34লৈ হ্ৰাস পাইছে উল্লেখযোগ্য যে মণিপুৰত চৰকাৰ বৰ্তি থাকিবলৈ প্ৰয়োজন হয় 31 গৰাকী বিধায়কৰ সমৰ্থন গতিকে আৰু 2 বিধায়কে যদি পদত্যাগ কৰে অথবা অইন দলত যোগদান কৰে তেতিয়াহ'লে নিশ্চয়কৈ চৰকাৰ ভংগৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি হাফলং কাৰ্বি আংলং সজাইকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি নিশা 8:58 অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি আপোনাৰ অঞ্চলত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নে নাই আপুনি কমেণ্টত জনাওক ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি হাফলং কাৰ্বি আংলং সজাইত এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে নিশা 8:58 ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি আপুনি এই ভূমিকম্পৰ কথা গম পাইছে নে নাই কমেণ্টত জনাওক দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অসমৰ ৰিক্সা চালক আহমেদ আলীলৈ ভাৰত চৰকাৰৰ বিশেষ সন্মান দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আমন্ত্ৰিত হৈছে এইগৰাকী অসমৰ ই ৰিক্সা চালক আহমেদ আলী ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা আহমেদ আলীয়ে নিৰ্মাণ কৰিলে 9খনকৈ বিদ্যালয় যাৰ বাবে দেশজুৰি এতিয়া প্ৰশংসিত হৈছে এইগৰাকী ৰিক্সা চালক আহমেদ আলী ৰিক্সা চালক আহমেদ আলীক দেশৰ বিশেষ সন্মান
গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ ল'ব পাথাৰকান্দিৰ ৰিক্সা চালক আহমেদ আলীয়ে। আহমেদ আলীৰ কামৰ কথা শুনিলে আপুনিও তভক মানিব। দৈনিক ৰিক্সা চলাই আহমেদ আলীয়ে নিৰ্মাণ কৰিলে 9খনকৈ বিদ্যালয়। শিক্ষাৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে আহমেদ আলীয়ে। দৰিদ্ৰ শিক্ষাৰ্থীৰ শিক্ষাৰ বাবে আত্মপুৰুষাৰ্থ কৰিছে এইগৰাকী আহমেদ আলীয়ে। আৰু 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত সন্মান জনাব আহমেদ আলী। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৰিছিল আহমেদ আলীৰ প্ৰশংসা। দৰিদ্ৰ ল'ৰা ছোৱালী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই সিদ্ধান্ত আহমেদ আলী। আৰু এখনকৈ 9খন বিদ্যালয় স্থাপন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু এতিয়া আহমেদ আলী। পৰৱৰ্তী খবৰ, নিষিদ্ধ মাংসৰে পিকনিক খাই এইবাৰ গ্ৰেপ্তাৰ হ'ল 5জনকৈ যুৱক। নিষিদ্ধ মাংসৰে পিকনিক খাই সেই দৃশ্য ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে এই 5জনকৈ যুৱকক। পিকনিকত নিষিদ্ধ মাংস কাটি গ্ৰেপ্তাৰ 5জন যুৱক। ধৃত লোককেইজন হৈছে ক্ৰমে ছাহিল খান, হাবিজুল ইছলাম, ৰকিবুল হুছেইন, জাহিদুল ইছলাম, ইজাজ খান। ছয়গাঁও আচলপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই যুৱক কেইজনক। পিকনিক খাবলৈ গৈ নিষিদ্ধ মাংস কাটি ভিডিঅ' আপলোড কৰিছিল সামাজিক মাধ্যমত। আৰু এই সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত যুৱক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অবৈধ কয়লা খনিৰ ভয়ংকৰ ঘটনাৰ পিছতে এইবাৰ তিনিচুকীয়াত বন্ধ কৰা হ'ল 12টাকৈ অবৈধ কয়লা খনি। মঙলবাৰে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম আৰক্ষীয়ে জিলাখনত আৰু 12টা অবৈধ কয়লা খনি ধ্বংস কৰে। উত্তৰ পূব কয়লা ক্ষেত্ৰ NECৰ জিলা বিষয়া আৰু আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাই এই খনিসমূহ বন্ধ কৰে। লিডু, টিৰাপ, টিকাক আৰু নামডাঙৰ কয়লা খনিসমূহ এক্সকেভেটৰৰ দ্বাৰা ধ্বংস কৰে প্ৰশাসনে। এই অভিযান তদাৰক কৰা কাৰ্যবাহী দণ্ডাধীশ প্ৰণমিকা কোঁৱৰে কয় যে এই অভিযানৰ ফলত অঞ্চলটোৰ সকলো অবৈধ খনন কাৰ্যকলাপ বন্ধ হ'ব। এই অভিযানত তিনিচুকীয়া জিলাৰ নামদাং কলিয়াৰীৰ বিট্টু পাহাৰৰ মুঠ 13টা অবৈধ ৰেড হল মাইনিং ধ্বংস কৰাৰ লগতে যন্ত্ৰপাতি জব্দ কৰা হয়। উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে পূৰ্বে ঘোষণা কৰিছিল যে এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সকলো অবৈধ ৰেড হল মাইনিং খনি বন্ধ কৰা হ'ব। আৰু ইয়াৰ পিছতে এই ঘোষণা কাৰ্যকৰী কৰে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ছৌদি আৰবত পুনৰ মৃত্যু অসমৰ হজযাত্ৰীৰ। পবিত্ৰ মক্কালৈ গৈ অসমৰ হজযাত্ৰীৰ আকস্মিক মৃত্যু। হজ সম্পন্নৰ পিছতে হঠাৎ অসুস্থ হৈ মৃত্যুক আঁকোৱালি ল'লে শ্বাহিনুদ্দিন আহমেদে। আৰু শ্বাহিনুদ্দিন আহমেদৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ। পবিত্ৰ মক্কালৈ গৈ অসমৰ হজযাত্ৰীৰ আকস্মিক মৃত্যুক সাবটিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্বাহিনুদ্দিন আহমেদে। মৃত্যুক সাবটিলে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্বাহিনুদ্দিন আহমেদে। হজ সম্পন্নৰ পিছতে হঠাৎ অসুস্থ হৈ পৰে শ্বাহিনুদ্দিন। আৰু মক্কাত উমৰা হজৰ বাবে গৈছিল অৱসৰপ্ৰাপ্ত শিক্ষকজন। শ্বাহিনুদ্দিন আহমেদৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, পানীত পৰিল অসম চৰকাৰৰ কোটি কোটি টকা। কাক ঠিকা দিছিল 6 মাইলৰ উৰণীয়া সেতুৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ভাঙি পেলোৱা হ'ব গুৱাহাটীৰ 6 মাইলত থকা উৰণ সেতুখন। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে এই সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে উক্ত সেতুখন নিৰ্মাণ কৰা হৈছিল মাত্ৰ 15 বছৰ আগত। আৰু মাত্ৰ 15 বছৰতে যাতায়াতৰ বাবে বিপদজনক হৈ পৰা ফ্লাইঅভাৰখনৰ বৰ্তমান মেৰামতিৰ কাম অব্যাহত আছে যদিও যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ আশংকা ব্যক্ত কৰি লোক নিৰ্মাণ বিভাগৰ অভিযন্তাই উৰণ সেতুখনৰ মেৰামতি সম্ভৱ নহয় বুলিও স্পষ্ট কৰি দিছে। অভিযন্তাৰ এই প্ৰতিবেদন লাভ কৰাৰ পাছতেই লোক নিৰ্মাণ বিভাগে এতিয়া এই উৰণ সেতুখন ভাঙি নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে। উল্লেখযোগ্য যে 6 মাইল উৰণ সেতুখনৰ বিগত 2021 চনৰ পৰা মেৰামতি অব্যাহত আছে। উৰণ সেতুখনৰ কেইবাটাও খুঁটা তললৈ বহি যোৱাত যান বাহনৰ বোজা বহন কৰিব নোৱাৰা হৈ পৰিছে।
জানিব পৰা মতে ধুবুৰীৰ বিজেপি বিধায়কৰ ভাতৃ বিনোদ সিংহীৰ মালিকানাধীন গৌতম কনষ্ট্ৰাকশ্যনে লাভ কৰিছিল এই উৰণ সেতু মেৰামতি কৰাৰ কাম আৰু ইতিমধ্যে 10 কোটিতকৈ অধিক ধন লাভ কৰিছে মেৰামতিৰ বাবে। কিন্তু ইমান বছৰে মেৰামতি কৰিও সেতুখন সুচল কৰিব নোৱাৰিলে এই কোম্পানীটোৱে। ইফালে শেহতীয়াকৈ উৰণ সেতুখনৰ এটা ফালে যাতায়াত বন্ধ কৰি দিছে চৰকাৰে। পৰৱৰ্তী খবৰ, যধে-মধে গোচৰ ৰুজু কৰি এইবাৰ বিপদত পৰিছে ইডিক ধমক দি এইবাৰ 1 লাখ টকাৰ জৰিমনা বিহিলে বম্বে উচ্চ ন্যায়ালয়ে। বম্বে উচ্চ ন্যায়ালয়ৰ মন্তব্য, আইন অনুসৰি কাম কৰক। বম্বে উচ্চ ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিক 1 লাখ টকাৰ জৰিমনা বিহিছে। আদালতৰ মতে ইডিয়ে অযুক্তিকৰ কাৰণত এজন ব্যৱসায়ীৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল আৰু ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকো ধমক দিয়ে। আদালতে কয় যে কোনো তদন্তকাৰী সংস্থাই আইন নিজৰ হাতত লৈ অপ্ৰয়োজনীয়ভাৱে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে। উচ্চ ন্যায়ালয়ে লগতে কয় যে তদন্তকাৰী সংস্থাটোৱে যাতে আইনৰ পৰিসৰৰ ভিতৰত কাম কৰে তাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজনীয়। পৰৱৰ্তী খবৰ, সমাগত দিল্লী বিধানসভা নিৰ্বাচন আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে দিল্লীলৈ যাব অসম বিজেপিৰ এটা দল আৰু এই দলটোত আছে 16 গৰাকী বিজেপি নেতা। এই তালিকাত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক জিতু গোস্বামী, সুশান্ত বৰগোহাঁই, যুৱ নেতা ৰাতুল শৰ্মা, প্ৰণৱজ্যোতি লহকৰ, অনুপ বৰ্মন, অভিজিৎ নাথ, ময়ূৰ বুঢ়াগোহাঁই, প্ৰাক্তন সাংসদ হৰেণ সিং দে আৰু প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। পৰৱৰ্তী খবৰ, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত APCCৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শিল্পীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি প্ৰদান কৰিলে 2 লাখ টকা।